ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ গোহাৰি উন্মোচন। অহা 1, 2, 3 আৰু 4 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব সপ্তদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা। সোমবাৰে সন্ধিয়া উক্ত নাট প্ৰতিযোগিতাৰ গোহাৰি উন্মোচন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই আধৰুৱা অনুষ্ঠানটোত উপস্থিত থাকি গোহাৰিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে নলবাৰীৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী গায়ক ৰঞ্জিত কুমাৰ শৰ্মাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিল্পী সাহিত্যিক কল্যাণ ন্যাস, নলবাৰীৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা, বিশিষ্ট তবলাবাদক উৎপল লোচন শৰ্মা, যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক ইন্তাজ আহমেদ, জ্ঞানদীপ শৰ্মা, বিত্ত সম্পাদক দীপজ্যোতি কলিতা, শিক্ষা সম্পাদক ভাস্কৰ জ্যোতি বৰ্মন, সাংস্কৃতিক সম্পাদক উদ্দীপ্ত দাস, নাট প্ৰতিযোগিতাৰ স্মৰণিকা সংলাপৰ সম্পাদক দয়নয়ন শৰ্মা, লুৎফুৰ ৰহমান, চহৰ সমিতিৰ সাধাৰণ সম্পাদক চাহিল মল্লিক, উপসভাপতি নৱজ্যোতি ডেকা, যুটীয়া সম্পাদক নিহাৰ তালুকদাৰকে ধৰি পৰিষদৰ কৰ্মীসকল। অসমৰ স্বনামধন্য নাট্যশিল্পী বা বিশিষ্ট নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, পৰিচালক, ভ্ৰাম্যমানৰ দ্বিতীয়খন মঞ্চৰ জন্মদাতা ভবেন বৰুৱাৰ স্মৃতি জনমানসত সজীৱ কৰি ৰখাৰ উদ্দেশ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে 2009 ইংৰাজী বৰ্ষৰ পৰা ভবেন বৰুৱা সোঁৱৰণী সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলি 2025 ইংৰাজী বৰ্ষৰ বাবে ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ প্ৰস্তুতি আৰম্ভণি হৈছে। আজি তাৰ আমাৰ গতিকে আনন্দৰ মুহূৰ্ত যে 2025 ইংৰাজী বৰ্ষৰ ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ গোহাৰিখন আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত আমি আনুষ্ঠানিকভাৱে মুকলি কৰোঁ, উন্মোচনো কৰোঁ। ইয়াৰ লগে লগে আমাৰ নাট প্ৰতিযোগিতাৰ যি গতিশীলতা, এই গোহাৰিখন উন্মোচন হোৱাৰ লগে লগে তাৰ গতিশীলতা দুগুণ বৃদ্ধি পাব। আমি সতীৰ্থসকলক লগত লৈ 2025 ইংৰাজী বৰ্ষৰ ভবেন বৰুৱা নাটখন যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ, তাৰ গতিকে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰি আমি কামৰ দিশে অগ্ৰসৰ হৈছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে নলবৰীয়া সাংস্কৃতিবান ৰাইজকো আমি অনুৰোধ কৰিছোঁ যে সপ্তদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাখন আমি সকলোৱে মিলি সফল কৰোৱা হওক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।